আমি আমাৰ ল'ৰা ছোৱালীটো স্মাৰ্ট বনাবৰ কাৰণে আমাৰ ল'ৰা ছোৱালীখিনিক যদি আগবঢ়াই নিবলৈ হয় তাৰ পৰিৱেশটো তাক ভাল কৰিব লাগিব, তেতিয়াহে স্মাৰ্ট হ'ব। আদাৰৱাইজ আপোনাৰতো অকল স্মাৰ্ট হ'ল, বাকীকেইটা গেধা, সি নিজে নিজে গেধা হৈ যাব পিছত। মই আচলতে ল'ৰা ছোৱালীৰ মাজত থাকি খুব ভাল পাওঁ। মোৰ দুটাই প্ৰিয় বস্তু, মই ল'ৰা ছোৱালী বহুত ভাল পাওঁ। দ্বিতীয়টো মই ভাল পাওঁ, মই বহুত প্ৰকৃতি প্ৰেমী, মই ফুল বহুত ভাল পাওঁ। এই দুটা বস্তুৱেই মোৰ জীৱনত বহুত প্ৰিয়, ফুল মানে প্ৰকৃতি আৰু ল'ৰা ছোৱালী। গতিকে আজি মই দুটা বস্তুৱেই মই ইয়াত পাইছোঁ, বহুত ভাল অনুভৱ হৈছে মোৰ। ঋষি মুনিসকলে আগতে গছৰ তলত বহি তপস্যা কৰি কৰি ষষ্ঠ ইন্দ্ৰিয় জাগৃত কৰিছিল। চকু বন্ধ কৰি কৈ দিব পাৰে কোন আহিছে। এই বাচ্চাটোও পাৰিব। আপোনালোকক মই ইমানেই গেৰাণ্টি দিছোঁ, এই বাচ্চাটো আপুনি 2 দিন মোৰ হাতত থৈ দিয়ক, 3 দিনৰ দিনাখন চকু বন্ধ কৰি কিবা বস্তু আপুনি ৰাখি কৈ দিব পাৰিব। ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যন যি ষ্টুডেণ্টৰ কাৰণে কাম কৰে, আমি বিশেষকৈ ইণ্ডিয়াত এফিলিয়েশ্যন লৈছোঁ আৰু ইণ্ডিয়াৰ এফিলিয়েশ্যন যোৰহাটৰ আমি যোৰহাটবাসী হিচাপে আপোনালোকো গৌৰৱান্বিত যে আপোনালোকে এই মজিয়াটো আমি যোৰহাটতে পাইছোঁ। আৰু ইয়াৰ পৰা গৈ আমি নেশ্যনেল পৰ্যায়লৈকে মানে ৰাষ্ট্ৰীয় পৰ্যায়লৈকে এই প্ৰতিযোগিতাখন আমি অনুষ্ঠিত কৰি যাম। প্ৰথমতে নেশ্যনেল লেভেললৈকেহে অকল প্ৰাইজ ঘোষণা কৰা হৈছিল। 7 লাখ টকাৰ যিটো প্ৰাইজ মানি অকল নেশ্যনেল লেভেলত কৰা হৈছিল। কিন্তু মই ইণ্ডিয়াত যেতিয়া আমি এপ্লিকেশ্যন ল'লোঁ, তেতিয়া আমি বিভিন্ন অনুষ্ঠানৰ লগত পাতিলোঁ। LIC নিচিনা ডাঙৰ ডাঙৰ অনুষ্ঠান আৰু 2-1 বেংক আছে। মই LIC নামটো পোনপটীয়াকৈ এইকাৰণে ল'লোঁ কাৰণ LIC অলৰেডি আমাক মানে এটা হেৰি দিছে, আশ্বাস দিছে যে আমি আপোনালোকৰ লগত আছোঁ। সেইকাৰণে মই ভাবিলোঁ এতিয়া আমি প্ৰত্যেকখন ইণ্ডিয়াত যিমানখন ডিষ্ট্ৰিক্ট আছে চবটো কভাৰ কৰিব নোৱাৰোঁ, ষ্টেট আছে আমি চব কভাৰ কৰিব নোৱাৰোঁ। কিন্তু ষ্টেট ৱাইজ আমি 1 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছোঁ। 7 লাখ টকাত এতিয়া হয়তো 23-24 লাখলৈকে গুচি যাব প্ৰাইজ, যিটো ডিষ্ট্ৰিবিউশ্যনৰ মানে হেৰি আছিলে। এতিয়া আমি ইয়াত আপোনালোকে এটা কথা মন কৰিছে, এই বস্তুটো আমি এটা এই আইডিয়াটো আকৌ মোৰ দেই, আমি এই বস্তুটো এক্সামিনেশ্যন লেভেললৈকে লৈ গুচি গ'লোঁ। যিসকলে পৰীক্ষাৰ স্কুলৰ পৰা আমাক ছবিখিনি দিলে, আমি তেওঁলোকক ফোন কৰি মাতিলোঁ আৰু আপোনালোকৰ যথেষ্ট সহায় লাভ কৰিছোঁ আমি। আৰু এই প্ৰতিযোগিতাখন মে' জুনলৈকে আমাৰ ডিষ্ট্ৰিক্ট লেভেলত চলিয়ে থাকিব। আৰু আপোনালোককো অনুৰোধ জনাইছোঁ, অনাগত সময়ত আপোনালোকে যদি বিচাৰে যে মোৰ অঞ্চলটোতে মোৰ ল'ৰা ছোৱালীখিনি ধৰি লওক আপোনালোকৰ ওচৰৰ ল'ৰা ছোৱালীখিনি মানে লগতে যাতে আগবাঢ়ি যাওক। এইটো নহয় যে মই মোৰ ল'ৰাটোকহে আগবঢ়াই দিছোঁ, এইটো যদি মনত ৰাখে নহ'ব। তাৰমানে আমি আমাৰ ল'ৰা ছোৱালীটো স্মাৰ্ট বনাবৰ কাৰণে আমাৰ ল'ৰা ছোৱালীখিনিক যদি আগবঢ়াই নিবলৈ হয় তাৰ পৰিৱেশটো তাক ভাল কৰিব লাগিব, তেতিয়াহে স্মাৰ্ট হ'ব। আদাৰৱাইজ আপোনাৰতো অকল স্মাৰ্ট হ'ল, বাকীকেইটা গেধা, সি নিজে নিজে গেধা হৈ যাব পিছত, হয় নাই বাৰু? কথাটো তেনেকুৱাই যে স্মাৰ্ট বনাবলৈ গোটেই সমাজখন আমি স্মাৰ্ট বনাব লাগিব, তেতিয়াহে আমাৰ সামগ্ৰিক বিকাশটো লাভ কৰিম, যি আমাৰ একজেক্টলি গ'ল হয়। ঠিক আছে, এতিয়া আমি প্ৰত্যেককে সেইকাৰণে গ্ৰেড ৱাইজ আমি যে স্কুলে পাতিলোঁ, তাত চিলেক্টেড কেণ্ডিডেটখিনি মাতিছোঁ যে একেবাৰে বেয়াখিনি আমি আকৌ মাতিম, তেওঁলোকক আমি পেলাই নিদিওঁ, সেইখিনিক আকৌ মাতিম যাতে অকণমান ফাৰ্নিছ হয়। আৰু ইয়াত কি হ'ল, এটা গ্ৰেডিং চিষ্টেম দিলোঁ আমি যে 60% এবভ যিসকলে পাব, আজি ছবিখিনি কৰিছে তেওঁলোকে 60%ৰ এবভ যিসকলে পাব তেওঁলোকে এটা গ'ল্ড মেডেল লাভ কৰিব। আৰু 45% এবভ যিসকলে পায় তেওঁলোকে চিলভাৰ, আৰু 33% এবভ হ'লে তেওঁলোকে ব্ৰঞ্জ মেডেল লাভ কৰিব। এতিয়া 33%লৈকে যি কমি আছিলে, মই কিন্তু সেইবিলাকক আগতে কৈছোঁ যে আপোনালোকে আৰু অকণমান ঠিক কৰক। ক'ৰবাত কিবা আছেই চাগে ইয়াত 2-1 পেৰেণ্টছ মোৰ লগত ডাইৰেক্টলি কথাও পাতিছে, তেওঁলোকক মই কৈছোঁ যে আপোনালোকে এইখিনি বস্তু ঠিক কৰি আমালৈ পঠাওক, কাৰণ মই নাচাওঁ বস্তুটো। মই নিজেই ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত এজন চিত্ৰশিল্পী, আপোনালোকে পাইছে ক'ৰবাত হয়তো, পেপাৰ পত্ৰ ওলাইছে, নেশ্যনেল নিউজতো এবাৰ-দুবাৰ পাব্লিছ হৈছে বস্তুটো। ত' মই আকৌ কোৱা নাই আৰু, কিন্তু মই সেই বস্তুটো চোৱা নাই, তদাৰক কৰা নাই, কাৰণ মোৰ নিজৰ 400+ ষ্টুডেণ্ট আছে যোৰহাটত, তেওঁলোকে এতিয়ালৈকে জইন কৰা নাই, কৰিব। মই এতিয়া দিয়া নাই তাৰমানে কৰিবলৈ। আৰু পিয়'ৰ জাজ পেনেল আমাৰ অহা 17 তাৰিখে আমি এই যিটো প্ৰচেছ, এই প্ৰচেছটো এতিয়া আপোনালোকৰ চাৰ্টিফিকেটখিনি আপোনালোকৰ হতুৱাই দি দিম। কিন্তু তাত গ্ৰেডিং চিষ্টেম আছে, চাৰ্টিফিকেটৰ এটা কথা লিখা আছে যে আমুক ষ্টুডেণ্টে আমুক ক্লাছৰ ইমান পাৰ্চেণ্টেজ আৰু ইমান মানে যিটো হেৰি আছে আপোনাৰ তাত গ্ৰেড ৱাইজ, গ্ৰেডটো আমি এতিয়া কৰি দিয়া নাই, এইখিনি চাবলৈ সময় লাগিব। গ্ৰেড ৱাইজ আমি জাজলৈ পঠিয়াম, কিন্তু 17 তাৰিখে আমি 17 বাচ্চা বহুত পেৰেণ্টছ আছে ইয়াত, 17 তাৰিখে আহিবলগীয়া গম পাই নহয় চাগে ন, 2টা ডেট আমি লৈছিলোঁ। 17 তাৰিখেও আমাৰ এটা ইয়াত কম্পিটিশ্যন হ'ব, ইয়াতকৈ ট্ৰিপল মানুহ হ'ব আৰু প্ৰায় 4-5খনত মানুহ সেইদিনাখন আমি ল'ৰা ছোৱালী গোট খাই পেলাই আমি ইয়াত কম্পিটিশ্যন, আৰু সেইদিনাখন আমি অকণমান দীঘলীয়া সময় ল'ম। সেইদিনাখন প্ৰত্যেক ল'ৰা ছোৱালীয়ে যদি সময় নাপায় দেই, কাৰোবাৰ অসুবিধা আছে, মই সেইটোও জানো, 17 তাৰিখে কোনোবা থাকিব নোৱাৰিবৰ কাৰণেহে ইয়ালৈ আজি 25 তাৰিখে দিয়াব লাগিছে, মই সেইটো কথাও জানো। তেওঁলোকে সকলোৱে আমাৰ অফিচলৈকে গৈছে, ত' তেওঁলোকে আমাৰ অফিচৰ পৰা বৰুৱা চাৰিআলিতে আছে, তেওঁলোকে আমাৰ অফিচৰ পৰা সেইটো কালেক্ট কৰি ল'ব পাৰিব। যদি কিবা কাৰণত 17 তাৰিখে আপোনালোক উপস্থিত থাকিব নোৱাৰে,
আৰু এই যিটো গ্ৰেডিং চিষ্টেম কোনে কিমান পাৰ্চেণ্টেজ পাইছে সেই লিষ্টখন আমাৰ হাতত অলৰেডি আমাৰ অফিচত থাকিবই সেইমতে গ্ৰেডিং কৰি পেলাই সি যদি গ'ল্ড পায় গ'ল্ড মেডেলটো আমি তাক আগবঢ়াম যদি সমজুৱাকৈ ল'ব বিচাৰে তেতিয়াহ'লে সমজুৱাকৈ আপুনি ইয়াৰ পৰা কালেক্ট কৰিব পাৰিব আৰু নহয় বোলে অফিচৰ পৰা ল'ব বিচাৰে তেনেকৈও পাৰিব আৰু আমাৰ এই 2 ভেলিতে এই 17 তাৰিখৰ পিছতো আকৌ ধৰি লওক এপ্ৰিল মে' মানৰ পৰা আকৌ তেনেকৈ আৰু 2 এটা ইভেণ্ট মাজত ইয়াতো আকৌ হ'ব এই গোটেইখিনি যিখিনি তেওঁলোকে ষ্টেট লেভেলৰ বাকী নগাঁৱত আমাৰ কাম চলি আছে নগাঁৱত 24 মাৰ্চত প্ৰথমটো ফিজ প্ৰায় 1000 ল'ৰা ছোৱালী একেলগে এটা কলেজত হ'ব সেইটো অলৰেডি হেৰি হৈ গৈছে আপোনালোকে নগাঁৱত যদি কোনোবা আছে তাত খবৰ কৰিলে গমেই পাব আমাৰ বিশাল কাম এটা চলি আছে তাত আৰু এনেকৈ বাকীবিলাক ডিষ্ট্ৰিক্টতো চলি আছে তো তাৰ পৰা যিসকল উজনি অসমৰ কাৰণে যিসকল থাকিব এই উজনি অসমৰ গোটেইখিনি ল'ৰা ছোৱালী যিখিনি গ'ল্ড মেডেলিষ্ট আমি ইয়াত ক্লিয়াৰলি লিখিছোঁ পঢ়িছে চাগে আপোনালোকে নহয় জানো হয় গ'ল্ড মেডেল যিসকলে এচিভ কৰিব তেওঁলোকক আমি আপুনি ভালকৈ বাকীবিলাকে গ'ল্ড যিসকলে পাব তেওঁলোকেহে আমাৰ মানে ষ্টেট লেভেলৰ যিটো কম্পিটিশ্যন তাত উজনি অসমৰ কাৰণে তেওঁলোকে বাহিৰত যিমান ডিব্ৰুগড় চিব্ৰুগড় য'ত যি হ'ব চব ইয়ালৈকে আহিব লাগিব আমাৰ যোৰহাট ষ্টেডিয়ামত হ'ব তাৰমানে আমি যিহেতু সৃষ্টি কৰিছোঁ আমিয়ে যিহেতুকে লৈছোঁ বস্তুটো নহয় যোৰহাট ভেলী হিচাপে আমাৰ ইয়াতে কৰিম সেই বস্তুটো মানে এটা মানে ইয়াৰ সাংস্কৃতিক নগৰী হিচাপে আমি বস্তুটো মৰ্যাদা ৰাখিব বিচাৰিম উজনি অসমৰ ইয়াতে হ'ব আপোনালোকক আমাৰ আচলতে কি আছিলে ব্ৰিজ ষ্ট্ৰাকচাৰ তেওঁলোকে যিটো পঠাইছিলে 7 লাখ টকা প্ৰাইজ বুলি দিয়া ইণ্ডিয়াছ বিগেষ্ট আপোনালোকে লেটাৰখন যদি পাইছে 7 লাখ টকা প্ৰাইজ বুলি দিয়া এইটো মেথডৰ পৰা এনেই অনলাইন কৰি চবকে আমি মানে উৎসাহিত কৰা নাই গম পাইছে নে এই বস্তুটো কি হ'ল একদম সঁচাকে সেইটো মানে ৰিয়েল জাজমেণ্ট হৈ পেলাইহে ই আগবাঢ়ি যাব কি হয় তাৰমানে অনলাইনত কি হয় দেট ইজ দ্য অনলি ৱে টু ইনকাম 300-400 লগাই দিয়ে 500 টকা দি দিয়ে 4-5খন পেকিং দিব পাৰে তাৰমানে 500কে যদি 4-5খন পেকিং দিয়ে কিমান এজন কেতিয়াবা 2000 টকাকে পালে তাত এনেকৈ লিখে আপোনালোকে চালে গম পাব অনলাইন কম্পিটিশ্যন নেশ্যনেল অনলাইন কম্পিটিশ্যন তাত মানে মই আপোনালোকক জানিবৰ কাৰণে বস্তু দেই তাত কি হয় 4-5খন পেইণ্টিঙো দিব পাৰে তোমাৰ যিখন বেষ্ট সেইখনকহে চিলেক্ট কৰিব তাৰমানে যিমান নাম্বাৰছ অফ পেইণ্টিং দেট মিনছ নাম্বাৰছ অফ পিচ 500কে 2000 গ'লে সেইটো কাৰণে কেনভাছ যিটো আপোনাৰ ষ্টুডেণ্ট হেল্পলাইন যেতিয়া হেৰি কৰিছে তেওঁলোকৰ লগত মই ডাইৰেক্ট কথা পাতি কেনভাছ নামটো মই দিছোঁ ইয়াৰ আচলতে গোটেই সৃষ্টিটো মই ঠিক আছে আপোনালোকে যদি ইয়াৰ ৱেবছাইটটোত যায় ইয়াৰ ৱেবছাইট লিখা আছে ষ্টুডেণ্ট হেল্পলাইন .oddsite.com আপোনালোকে মাৰে তাত আপোনালোকে গোটেই ডিটেইলছখিনি পাব ফাউণ্ডাৰ মই আৰু আমাৰ নেশ্যনেল অৰ্গেনাইজিং কমিটিৰ যি প্ৰেচিডেণ্ট তেখেত হ'ল ধনৰাজ চেত্ৰী ডাঙৰীয়া তেখেতো আমাৰ মাজত আছে তাৰপিছতে আপোনালোকে গোটেই লিষ্টটো পাবই তাত মই আৰু সেই নাযাওঁ ফটো মাৰি লৈ যাব যদি নাই হোৱা ইয়াত আপোনালোকে এনেকৈ চালে ৱেবছাইটটোত চালে গোটেই বস্তুটো আপোনালোকে পাব তাৰপিছতে এইখিনি কথা আৰু কিবা থাকিলে আৰু কাৰোবাক কিবা সুধিবলগীয়া আছে সুধিব পাৰে মই মোৰ কথাখিনি কৈ দিছোঁ এতিয়া আৰু এটা কথা এতিয়া আপোনালোকে ডিষ্ট্ৰিক্ট লেভেলৰ কম্পিটিশ্যনৰ কাৰণে জইন কৰোঁতে কিমান দিলে ফিজটো 100K দিছে ইয়াত কি হ'ল নেক্সট আমাৰ কি হ'ব ষ্টেট লেভেলত আহিব ষ্টেট লেভেলৰ কাৰণে আমি এতিয়া ফিজটো মই এইটো কাৰণে ক'ব গ'লোঁ যে আমাৰ টোটেল ফিজটো 300 হ'ব কিন্তু এইটো নহয় যে আমি চবৰ পৰা এতিয়া 300 কালেক্ট কৰিলোঁ নাই কৰা আমি অনলি নাই দেট ইজ নট এ মটো টু কালেক্ট অনলি ফিজ আমাৰ যথেষ্ট খৰচ থাকে সেই গোটেইখিনি বস্তুখিনি বহন কৰিবৰ কাৰণে এটা বিহুত যিমানখিনি টকা সিমানখিনি আমি লৈছোঁ মিনিমাম আমাৰ ষ্টুডেণ্ট মানে আমাৰ অৰ্গেনাইজেশ্যনটো চলিবৰ কাৰণে যিখিনি লাগে আৰু প্ৰাইজ মানিটো দিবৰ কাৰণে যিখিনি পইচা লাগে আমি সেইমতেহে এটা হিচাপ কৰি পেলাই ফিজটো নিৰ্ধাৰণ কৰোঁ এতিয়া বি গ্ৰেড যিখিনি চিলভাৰ মেডেলখিনি কিন্তু সেইখিনি নাযায় সেইটো আমি দুখিত আমি চেষ্টা কৰিম তেওঁলোকক পাৰ্টিছ কৰি তেওঁলোকে যদি বিচাৰে নহয় আমি গ'ল্ডত আহিব বিচাৰিছোঁ দেন তেওঁলোকে আকৌ এটা এক্সাম দিব লাগিব কাৰণ বস্তুটো সেই লেভেলত নোপোৱালৈকে আমি নিব নোৱাৰোঁ এটা লেভেল পাব লাগিবতো যাতে জাজৰ কাৰণে সেইটো কাৰণে কৈছোঁ এই গ্ৰেডৰ যিসকল আছে তেওঁলোকে ষ্টেট লেভেলত যদি চিলেক্ট হৈ যায় দেন তেওঁলোকে আকৌ 100 ৰুপিজ দি পেলাই তেওঁলোকে ষ্টেট লেভেলৰ কাৰণে যদি ইচ্ছা কৰে কিন্তু নহয় মোৰ পইচা নাই হ'ব পাৰে দেই আপোনালোকৰ মাজত তেনেকুৱা নিশ্চয়কৈ যদি তেনেকুৱা থাকিলে ইয়াত নাহেই প্ৰথম কথা তেনেকুৱা মেণ্টেলিটি মানুহ আছে মই সেইটো যদি ইচ্ছা কৰে ইয়াত কোনো ফাউণ্ডেশ্যন নাই যদি ইচ্ছা কৰে তেতিয়াহ'লে আপোনালোকে ষ্টেট লেভেলৰ কাৰণে আহি যাব পাৰে মানে যোনে যোনে চিলেক্ট হয় গ'ল্ড যোনে পায় প্লাছ যদি বোলে বি গ্ৰেডৰ যোনে চিলভাৰ পাইছে তেওঁলোকে বোলে নহয় আমি জইন কৰিব বিচাৰোঁ কিন্তু তাৰ কাৰণে টেষ্ট আকৌ হৈ থাকিব লাগিব আকৌ হৈ পেলাই তেওঁলোকে সেই মাৰ্কখিনিলৈকে আহিব লাগিব গম পাইছেনে তেতিয়াহে তেওঁ আমি ক'লে চিলেক্ট কৰিম আপোনালোকক ক'লে চিলেক্ট কৰিম ষ্টেট লেভেল মানে মই মোৰ এনাৰ্জিটো বচাই দিলোঁ আৰু তাতে উইদাউট মাইক্ৰফোন ক'বলগীয়া আছে তাৰপিছতে এতিয়া বুজি পালে কথাটো আৰু আপোনালোকৰ কিবা কুৱেশ্যন আছে মোক চাৰ্টিফিকেট আৰু কিবা সুধিব লাগিছে সোধকচোন আজি ৰিজাল্ট এতিয়া আমি অকল চাৰ্টিফিকেটখিনি দিম আজি ৰিজাল্টৰ চাৰ্টিফিকেটখিনি আজি আমি দিম কিন্তু তাত গ্ৰেডিংটো নাথাকে মই আমাৰ চাৰ্টিফিকেট আছে ষ্টুডেণ্টৰ নাম তাৰপিছত হেজ বিন চিকিউৰ্ড A B C তিনিটা লেভেল আছে
এ মানে হ'ল কি গ্ৰেড গোল্ড মেডেল গোল্ড মেডেল লগতে এটা গোল্ড চিলভাৰ আৰু গোল্ড এনেকৈ লিখা আজি আমি অকল নামটোহে দেখিছোঁ 15 তাৰিখে তেওঁলোকে কি পাইছে নাপাইছে আপোনালোকৰ এটা গ্ৰুপত এটা নাম্বাৰ দিব এই নাম্বাৰটো আপোনালোকে ছেভ কৰি ল'ব লিংকটো দিলে ভাল হ'ব আমি লিংকটো এটা আপোনালোকে এওঁলৈ হাই এটা পঠাব লিংকটো আপোনালোকলৈ দিব নম্বৰটো ইয়াত ডিছপ্লে কৰি দিব এতিয়া লগাবলৈ ক'ৰবাত ডাঙৰ ডাঙৰ আখৰে লিখি দিব আপোনালোকে নম্বৰটো ছেভ কৰি আমাৰ ষ্টুডেণ্ট হেল্পলাইনৰ এটা নিজৰ এটা গ্ৰুপ আছে হোৱাটছআপ গ্ৰুপ আছে এই গ্ৰুপটোত আপোনালোকে এওঁ এটা নম্বৰ দিব এওঁ নিজৰ নম্বৰ দিব এওঁ আমাৰ ডিষ্ট্ৰিক্ট কমিটি ছেক্ৰেটাৰী হয় মুস্তাক আহমেদ মুস্তাক ছেক্ৰেটাৰী তেখেতে আপোনালোকক ষ্টুডেণ্ট হেল্পলাইনৰ এটা নম্বৰ দিব হোৱাটছআপ নম্বৰ আৰু তাত আপোনালোকে হাই এটা দিব ফৰ দ্য লিংক বুলি মেছেজ কৰি দিব ফৰ ষ্টুডেণ্ট হেল্পলাইন লিংক বা লিংক বুলি দিলে হ'ল আমি গম পাই যাম ঠিক আছে তেখেতে কপি পেষ্ট কৰি পেলাই আমাৰ ষ্টুডেণ্ট হেল্পলাইনৰ যিটো মেইন হোৱাটছআপ গ্ৰুপ সেই গ্ৰুপটো আপোনালোকে চেণ্ড কৰিব আৰু আপোনালোকে জইন কৰিলে হ'ল আৰু সেই গ্ৰুপতে আপোনালোকে আজিৰ এই KG1 বাচ্চাতে কোনে গোল্ড কোনে চিলভাৰ কোনে মানে ABC কোনে কোনে পাইছে সেইখিনি পাব আৰু অহা 17 তাৰিখে আমাৰ ইয়াত যিসকলৰ সম্ভৱ হয় তেওঁলোকে আহি পেলাই ইয়াৰ পৰা নিজৰ নিজৰ মেডেলখিনি মানে হেৰি কৰিব আৰু চাৰ্টিফিকেটখন লৈ আহিব চাৰ্টিফিকেটত কোনোবাই যদি চিলভাৰ পায় আৰু ইয়াত যদি গোল্ড থাকে তেতিয়াহ'লে সেই চাৰ্টিফিকেটৰ ভেলু নাই চ' আমাৰ জাজৰ সন্মুখত আহি পেলাই এই চিটখিনি মই চাম এতিয়া আজি যিখিনি আছে কিন্তু 17 তাৰিখে আমাৰ বেলেগ আৰু জাজেছ কৰি কাৰণ সেইদিনাখন প্ৰায় 500মান ল'ৰা ছোৱালী 600 বেছিয়ে হ'ব পাৰে মই নাজানো এতিয়া কিন্তু 600 অলৰেডি আমাৰ ৰেজিষ্টাৰ হৈ আছে ত' তাতকৈ বেছিখিনি আমি নিশ্চয় কিমানখিনি আপোনালোকে হেণ্ডেল ত' এই চাৰ্টিফিকেটখন আপোনালোকে সেইদিনা আজিতো মই দি পঠিয়াম ল'ৰা ছোৱালী আহিছে কিবা এটাতো পাব সমাজৰ আগত সেই বস্তুটো ইহঁতক মই আজি এইখন দি পঠিয়াম সিহঁতে খালি আহোঁতে আপোনালোকে অপশ্যনটো যদি আহে তেতিয়াহ'লে এই চাৰ্টিফিকেটখন লগত লৈ আহিব লাগিব আৰু ইয়াত আমি কি পাইছোঁ এই আমাৰ ওচৰতো থাকিব চাৰ্টখন এই গোল্ড হয়নে চিলভাৰ হয়নে গোল্ড হয় আমি চাই পেলাই এইটো যদি হয় এইটো ৰাখি পেলাই বাকীখিনি কাটি দিম যদি গোল্ড পাইছে তেতিয়াহ'লে সেইটো ৰাখি বাকীখিনি কাটি দিম বুজি পাইছে ডেফিনেটলি ভাল ঠিক এয়া হ'ল আমাৰ গোটেই প্ৰচিডিউৰ থেংক ইউ ফৰ দ্য কুৱেশ্যন গোল্ড নেকি ওপৰলে কেজি কি কিন্তু সঁচাকৈ আজি কাষতে পাই আমি সঁচাই অভিভূত মই য'তে যাওঁ মই নকৈ নোৱাৰোঁ বাইদেৱে কয় কেলৈ ক'ব লাগে সেইবিলাক মানে হ'ব আৰু কিন্তু মই বিচাৰোঁ মা আমি বাইদেউৰ ৰিচেণ্টলি আমাৰ ইউটিউব চেনেলটো আপোনালোকে চাৰ্চ কৰিব এবাৰ প্ৰখন কথাখিনি দীঘলীয়া আছে তথাপিও মই জানো মোৰ কথাত মানুহ ব'ৰ নহয় ব'ৰ হৈছে নেকি না ব'ৰ হ'লেও উপায় নাই মানুহ আচলতে জীৱিত কালত এইসকল ব্যক্তিক যদি আমি সন্মান জনাব নোৱাৰোঁ ভূপেন হাজৰিকাক মৃত্যুৰ পিছত কিবা ৰত্ন চত্ন দি একো লাভ হ'ব নহয় জানো লাভ হ'ল জানো তেখেতে গমেই নাপালে কিজানি বা গম নাপালে পালে যদিও নাজানো মানে আমি দেখোঁতে গম নাপালে ন সেইটো কাৰণে আমাৰ এটা মটিভ হয় আৰু আপোনালোকক কৈছোঁ আপোনালোকৰ অঞ্চল বিশেষে আমি অহা বছৰ এটা ডাঙৰ আয়োজন কৰিম বুলি ভাবিছোঁ গোটেই অসমত কাৰণ আমাৰ ব্ৰাঞ্চেছবিলাক এতিয়া অসমত মানে আৰু অতি চমুকে দুআষাৰ ক'বৰ বাবে অনুৰোধ জনাইছোঁ বাইদেউ কিবা কামলৈ ব্যস্ত হৈ আছে আকৌ বাইদেউ প্ৰাইজ দিব এই অকণমান ইয়াৰ নেক্সট ষ্টেপত ঠিক আছে আপুনি জাষ্ট দুআষাৰ কৰি পেলাই আমাক শুভেচ্ছামূলক এটা বাণী আশীৰ্বাদ দিয়ক সন্মানীয় আজিৰ যি অনুষ্ঠান ডিষ্ট্ৰিক্ট ড্ৰয়িং কম্পিটিশ্যন পাতিছে তাৰ সন্মানীয় ছাত্ৰ ছাত্ৰীসকল আৰু তেওঁলোকৰ অভিভাৱকসকল আজি দিনটো মই ভাবোঁ বহুত পবিত্ৰ দিন আৰু বহুত ভাল দিন নহয় পেইণ্টিং কৰিছোঁ আৰু ভাল লাগিছে মই আচলতে ল'ৰা ছোৱালীৰ মাজত থাকি খুব ভাল পাওঁ মোৰ দুটাই প্ৰিয় বস্তু মই ল'ৰা ছোৱালী বহুত ভাল পাওঁ দ্বিতীয়টো মই ভাল পাওঁ মই বহুত প্ৰকৃতি প্ৰেমী মই ফুল বহুত ভাল পাওঁ এই দুটা বস্তুৱেই মোৰ জীৱনত বহুত প্ৰিয় ফুল মানে প্ৰকৃতি আৰু ল'ৰা ছোৱালী গতিকে আজি মই দুটা বস্তুৱেই মই ইয়াত পাইছোঁ বহুত ভাল অনুভৱ হৈছে মোৰ ল'ৰা ছোৱালীও পাইছোঁ আৰু তেওঁলোকে প্ৰকৃতিৰ ওপৰতে আঁকিছে প্ৰাকৃতিক দৃশ্য আঁকিছে গতিকে বহুত আজি মিল হৈছে দুটাৰে আৰু মই এই ষ্টুডেণ্ট হেল্পলাইনত মই বহুত বছৰৰ পৰাই অৱশ্যে মোৰ জড়িত কিন্তু মই ইমান ইনভলভমেণ্ট মোৰ নাছিল কিন্তু তেওঁলোকে যি অনুষ্ঠান পাতে মোক সন্মানেৰে মাতে মই আহিছিলোঁ কিন্তু এতিয়া যেতিয়া মই দেখিলোঁ ষ্টুডেণ্ট হেল্পলাইনে আচলতে বহুত ভাল কাম কৰিছে তেওঁলোকে এই উঠি অহা চামৰ নতুন যিটো জন্ম এই প্ৰজন্মক তেওঁলোকে আগবঢ়াই নিয়াটো বহুত গুৰুত্ব দিছে আৰু মই বহুত ভাল দেখিছোঁ কাৰণেই আচলতে মই এতিয়া ওতঃপ্ৰোতভাৱে মই জড়িত হৈ গৈছোঁ আৰু অলপতে মই ষ্টেট কোঅৰ্ডিনেটৰ তেখেতসকলে মানে মোক অফাৰ কৰিছে মোক ঠিক আছে
চহটীয়া তিনিআলিত এটা ইনষ্টিটিউট মোৰ আছে ছুপাৰ ব্ৰেইন ট্ৰেইনিং। আপোনালোকে কোনোবা হয়তো ছ'চিয়েল মিডিয়াত পাইছে। মোৰ ইউটিউব চেনেল এটা আছে ৰয়েল কোচিং যোৰহাট, তাতো আপোনালোকে পাব। ছুপাৰ ব্ৰেইন ট্ৰেইনিং মানে কি, এই সৰু সৰু ল'ৰা ছোৱালীকেইটা দেখি পেলাই মই মাইক্ৰফোনটো হাতত লৈছোঁ। 15 ইয়াৰ্ছৰ তলৰ ল'ৰা ছোৱালীবিলাকক আমি ছুপাৰ ব্ৰেইন ট্ৰেইনিং দি পেলাই আপোনাৰ ষ্টুডেণ্টৰ যিটো আপোনাৰ মেমৰি পাৱাৰ বহুত ইনক্ৰিজ কৰিব পাৰি। কনচেপ্টটো হ'ল কি, আমাৰ যিটো চেঞ্চ অৰ্গেনছ আছে, আমাৰ 5টা চেঞ্চ অৰ্গেনছ আছে। আমাৰ আইচ আছে, ন'জ আছে, ইয়াৰ আছে। আমি কি কৰোঁ, অকল চকুটোকে ইউজ কৰোঁ, বাকীকেইটা চেঞ্চ অৰ্গেন আমি ইউজ নকৰোঁ। যাৰ ফলত কি হয়, আমাৰ ব্ৰেইনত এই চেঞ্চ অৰ্গেনৰ যিটো নিউৰনবিলাক আমাৰ ব্ৰেইনত থাকে। যিবিলাক চেঞ্চ অৰ্গেন আমি ইউজ নকৰোঁ, তাৰ নিউৰনবিলাক কি হয়, ব্ৰেইনত লাহে লাহে ইনএক্টিভ হৈ যায়। 18 ইয়াৰ্ছ পাৰ হৈ গ'লে সেই নিউৰনখিনি আৰু এক্টিভ নহয় বোলে। মানে ছুপাৰ ব্ৰেইন ট্ৰেইনিং এনেকুৱা এটা বস্তু, এই ব্ৰেইনৰ চেঞ্চ অৰ্গেনৰ নিউৰনবিলাক ডেভেলপ কৰি দিয়া হয়। ইয়াৰ কাৰণে ব্ৰেইন জিম, ব্ৰেইন এক্সাৰচাইজ, ব্ৰেইন ডেন্স, এইবিলাক কিছুমান প্ৰেক্টিছ আছে। এই প্ৰেক্টিছখিনি কৰাই পেলাই যদি আপুনি ট্ৰেইনিং দিয়ে, এই ব্ৰেইনৰ যেতিয়া 100% নিউৰন আপোনাৰ ডেভেলপ হৈ যায়। মানুহৰ থাৰ্ড আই আপোনালোকে নাম শুনিছে, ষষ্ঠ ইন্দ্ৰিয় বুলি নাম এটা শুনিছে। সেই ইন্দ্ৰিয়টো নিজে নিজে জাগ্ৰত হৈ যায়। যিটো ঋষি মুনিসকলে আগতে গছৰ তলত বহি তপস্যা কৰি ষষ্ঠ ইন্দ্ৰিয় জাগৃত কৰিছিল। চকু বন্ধ কৰি কৈ দিব পাৰে কোন আহিছে। এই বাচ্চাটোও পাৰিব। আপোনালোকক মই ইমানেই গেৰাণ্টি দিছোঁ, এই বাচ্চাটো আপুনি 2 দিন মোৰ হাতত থৈ দিয়ক, 3 দিনৰ দিনাখন চকু বন্ধ কৰি কিবা বস্তু আপুনি ৰাখি কৈ দিব পাৰিব। ট্ৰেইনিংটো যদি মই দিওঁ তাক। 15 ইয়াৰ্ছৰ তলৰ ল'ৰা ছোৱালীবিলাক ইমানেই ফাষ্ট গ্ৰ' হয়, আৰু জেনেৰেলি 18 ইয়াৰ্ছ পাৰ হৈ গ'লে তাক ট্ৰেইনিং দিবলৈ বহুত কষ্ট হয়। গতিকে আপোনালোকৰ ল'ৰা ছোৱালী আজিকালি ছ'চিয়েল মিডিয়াত মোবাইল চাই, ইলেক্ট্ৰনিক বস্তু ইউজ কৰে, যাৰ কাৰণে কি হয়, আমাৰ মগজুত বহুত প্ৰেছাৰ পৰে। আৰু তাৰপৰা স্কুলৰ প্ৰেছাৰ, গাৰ্জেনৰ প্ৰেছাৰ, যাৰ ফলত কি হয়, মাইণ্ড ডিষ্ট্ৰেক্ট হয় আৰু মনত থকা শক্তি বহুত কমি যায়। এই মেমৰি পাৱাৰটো ইনক্ৰিজ কৰিবৰ কাৰণে আমি এতিয়া বুঢ়া হৈ গৈছোঁ। আপোনালোকে যিবিলাক বয়সস্থ মানুহ আছে বহুত কথা পাহৰি যায়। যদি আপোনাৰ এই নিউৰন যদি আপোনাৰ 50% এক্টিভ থাকে ব্ৰেইনত, আপুনি কোনো কথা কেতিয়াও পাহৰি নাযায়। এটা বাচ্চাই যদি 100% ব্ৰেইন নিউৰন ডেভেলপ কৰিব পাৰে, এখন ডাঙৰ এছে 3 পেজ 4 পেজৰ এছে এখন এবাৰ অনলি 1 টাইম ৰিডিং মাৰিলে মনত থাকি যায় আৰু পাহৰি নাযায়। এখন বাতৰি কাকতত যদি এটা চন এটা দেখি থৈ দিছে, এবছৰ পিছতো সুধিলে এই বাতৰি কাকতখনত কিমান চন আছিলে, সি চকু বন্ধ কৰি ইমেজিন কৰিলে কৈ দিব পাৰে। এই ট্ৰেইনটো দিবৰ কাৰণে এটাই কিৱৰ্ড হ'ল কি, আপুনি চকুটো বন্ধ কৰি দিয়ক। তেতিয়া কি হয়, বাকী চেঞ্চ অৰ্গেন বাধ্য হৈ কাম কৰিবলৈ চেষ্টা কৰে, নিজে নিজে জাগ্ৰত হয়। আৰু সেইকাৰণে মই এটা ট্ৰেইনিং দিওঁ, ব্লাইণ্ড ফল্ড ট্ৰেইনিং। চকু বন্ধ কৰি আমি কাম কৰাওঁ। আপোনালোকে ৰয়েল কোচিং যোৰহাটত চাব, ব্লাইণ্ড ফল্ড ট্ৰেইনিং বুলি ব্লাইণ্ড ফল্ড আপোনাৰ প্লে লিষ্টত চাব, চব পাই যাব। কেনেকৈ ট্ৰেইনিং দিয়া সেইখিনি বস্তু মই এৰি দিছোঁ। আপোনালোকক মই সেইকাৰণে এৰি দিছোঁ যে আমাৰ অসমীয়া মানুহবিলাকে পাওঁ, আৰু মোৰ এই চেনেলটো বাহিৰৰ কাণ্ট্ৰিবিলাকত ভাইৰেল হৈ গৈছে। আমাৰ অসমৰ মানুহে গম নাপায়, কাৰণ মই চেনেলটো বনাইছিলোঁ ইণ্টাৰনেশ্যনেল, যাৰ কাৰণে আমাৰ নিজৰ ঘৰৰ মানুহে গম নাপায়। গতিকে আপোনালোকে যিকেইজন আছে, যদি আপোনালোকে ৰয়েল কোচিং যোৰহাটত চাৰ্চ কৰে, তাত মেথছৰ পাব, চব বস্তু পাব, কিন্তু তাত এটা আপুনি ব্লাইণ্ড ফল্ড ট্ৰেইনিং, ছুপাৰ ব্ৰেইন ট্ৰেইনিং এনেকৈ প্লে লিষ্ট আছে। তাত আপোনালোকে চাব কেনেকৈ ট্ৰেইনিং দিয়া হয়। অলপ অলপ ভিডিঅ' মই তাত দিছোঁ, চবটো দিব নোৱাৰি, সম্ভৱ নহয়। এতিয়া তাত কণ্টেক্ট নাম্বাৰ আছে মোৰ 9864281304। বিশেষ জানিবলৈ হ'লে আজিতো মই চব ক'ব নোৱাৰিম, আপোনালোকে কণ্টেক্ট কৰিব। আৰু মোৰ লগত 2-এখন কাগজ আছে, কোনোবাই লৈ যাব পাৰিব, বেছি দিব নোৱাৰিম কেলৈ। তাতো আপোনাৰ এড্ৰেছ পাব, ট্ৰেইনিংটো কেনেকৈ দিয়া হয় থুলমূল পাই যাব।